তো আজিৰ চেপ্টাৰটো কি বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া তো প্ৰথম কথা চুম্বক তোমালোকে জানা চুম্বক কি আছিলে যে জীৱৰ শক্তি জীৱৰ পদাৰ্থই তোমাৰ কি আকৰ্ষণ বা বিকৰ্ষণ কৰে এইবিলাকে চুম্বক হয়নে চুম্বকৰ বিভিন্ন প্ৰকাৰ আছিলে কি আছিল দণ্ড চুম্বক আছিল বুটাম চুম্বক আছিলে আৰু তোমাৰ হৰসু এটো কি আছিল অশ্বখুৰা মানে অশ্বখুৰা চুম্বক এইটো যে ইউ শেপৰ যে থাকে আৰু তোমাৰ কি আছিলে ৰিং আঙঠি চুম্বক বুজিছানে যেনেকৈ তোমাৰ স্পিকাৰ বিলাকত দেখিছা তোমালোকে যেগিলা স্পিকাৰৰ বিলাক কেনেকুৱা ৰিং টাইপ নহয় আঙঠি নিচিনা মাজত ফপলা থাকে হয়নে তো এইবিলাক চুম্বকৰ প্ৰকাৰ পালা কি পালা দণ্ড চুম্বক পালা তাৰ পিছত এতিয়া দণ্ড চুম্বকৰ ডাল দণ্ড চুম্বকটো ইয়াত ইউজ হ'ব দণ্ড চুম্বকৰ বৈশিষ্ট্যটো আমি পঢ়িম এতিয়া বুজি লবা দণ্ড চুম্বকৰ বৈশিষ্ট্য কি এইবিলাক হল তোমাৰ কি স্থায়ী চুম্বক মানে কি তোমাৰ এনেকুৱা হয় নেকি যে অলপ টাইম থৈ দিয়াৰ পিছত ধৰা চুম্বকডাল কাম নকৰা হৈছে এনেকুৱা হয় নেকি বুজিছানে এইবিলাক যিমান পঢ়িছো সব স্থায়ী চুম্বক ইয়াৰ উপৰি বেলেগ চুম্বক আহিব তাৰ অলপ পিছত কৈ আছো এইটো ঠিক আছে তো এইবিলাক এইটো মনত ৰাখিবা স্থায়ী চুম্বক তো দণ্ড চুম্বকৰ কেইটামান বৈশিষ্ট্য জানা তোমালোকে দণ্ড চুম্বক মানে লগতে এইকেইটাও হ'ব দিয়াচোন বৈশিষ্ট্যত যে কি হয় ইয়াৰ দুটা মেৰু থাকে হয়নে তো চুম্বকৰ বৈশিষ্ট্য আহিলে এইটো লিখিব পাৰে যে কি দুটা মেৰু থাকিব হয়নে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যিকোনো চুম্বকতে হয়নে এতিয়া যদি মই চুম্বকডাল ভাঙি দিও সেই মেৰু দুটা কিন্তু থাকিয়ে যায় বুজিছানে সাপোজ তোমাৰ ডাঙৰ এক পিস কি আছিলে চুম্বক আছিল নৰ্থ আছিল সাউথ আছিল তো মই যদি মাজতে ভাঙি দিও এনেকুৱা হ'ব নেকি যে এইটো অকল সাউথ হৈ গ'ল এইটো অকল নৰ্থ হৈ গ'ল নিজে কি হ'ব তোমাৰ দুটাতে সেই বৈশিষ্ট্যটো আহি যাব বুজিছানে দুই পিস হৈ যাব ঠিক আছে তো ভাঙি দিলেও কোনো সেন্স নহয় তাৰ পিছত আৰু এটা বৈশিষ্ট্য কি যিবিলাক তোমাৰ একে মেৰু আছিল একে মেৰুৰ মাজত কি হয় সাপোজ এন আছিল এস আছিল সাপোজ এস এন হয়নে একে মেৰু এস আৰু এস টো একেটা সাইডে ৰাখিছো তেতিয়া কি কৰিব বিকৰ্ষণ কৰিব অৰ্থাৎ একে মেৰুৰ মাজত এইটো চুম্বকৰ একে মেৰুৰ মাজত কি হ'ব বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয় ঠিক আছে তাৰ পিছত নেক্সট আৰু এটা প্ৰপাৰ্টি ক'ব পাৰিবা আৰু এটা প্ৰপাৰ্টি আছিল যে কি যদি মই দণ্ড চুম্বক এডাল উলমাই ৰাখো তেতিয়া কি কৰিব সি সদায় পৃথিৱীৰ যেটো উত্তৰ দক্ষিণ হেনেকৈ থাকিব পৃথিৱীৰ উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ জানা নে নাজানা পৃথিৱীৰ উত্তৰ মেৰু দক্ষিণ মেৰু নাথাকিব জানো হয়নে তো দণ্ড চুম্বক এডাল যদি সাপোজ মই পূব পশ্চিমকৈ উলমাই ৰাখিছো কিছু সময় পিছত লক্ষ্য কৰিবা তোমালোকে হি উত্তৰ দক্ষিণ হৈ আছে হেনেকৈ থাকিব তাৰ মানে পৃথিৱীৰ এখন ম্যাগনেটিক ফিল্ড থাকে কাৰ কাৰণে সৃষ্টি হয় তোমাৰ ভিতৰত কিছুমান পদাৰ্থ আছে মানে পৃথিৱীৰ লাভাৰ তাতে তোমাৰ কিছুমান কি থাকে লৌহ জাতীয় পদাৰ্থ থাকে লৌহ নিকেল এনেকুৱা পদাৰ্থ গধুৰ পদাৰ্থ বিলাকৰ কাৰণে কি হয় পৃথিৱীত এখন ম্যাগনেটিক ফিল্ড বা লাভাৰ গতি বুজিছানে সেই বস্তু পদাৰ্থ বিলাকে কি কৰি থাকে গতি কৰি নাথাকে জানো লাভা বিলাকে হয়নে নহয় তো তাৰ কাৰণে এখন পৃথিৱীত ম্যাগনেটিক ফিল্ড ক্ৰিয়েট হয় বুজিছানে সেই ম্যাগনেটিক ফিল্ডখনৰ কাৰণে বেলেগ যেতিয়া চুম্বক তুমি উলমাই ৰাখিবা দণ্ড চুম্বক এডাল যেতিয়া উলমাই ৰাখিবা কি হ'ব উত্তৰে দক্ষিণক আকৰ্ষণ কৰিব বুজিছানে তো সেই কাৰণে কি হ'ব তোমাৰ যেটো ধৰা দণ্ড চুম্বকৰ যেটো দক্ষিণ মেৰু দেখাইছিল সেইটো কি হ'ব উত্তৰ ফালে আকৰ্ষিত হ'ব তো সেই কাৰণে মুঠতে কি হয় যেতিয়া উলমাই ৰাখিলে তোমাৰ কি হ'ব দণ্ড চুম্বকডাল উত্তৰ দক্ষিণ হৈ থাকিব কাৰণ পৃথিৱী এখন ম্যাগনেট হয়নে নহয় পৃথিৱী ডাঙৰ ম্যাগনেট এডাল গতিকে সেইটো কাৰণে যে কি হয় দণ্ড চুম্বক উলমাই ৰাখিলে ই উত্তৰ দক্ষিণকৈ
তো এই তিনিটা বৈশিষ্ট্য মনত ৰাখিবা তাৰপিছত নেক্সট আহিল তোমাৰ চুম্বকীয় বলৰেখা চুম্বকীয় বলৰেখা তোমালোকক মই এইটো প্ৰেক্টিকেলি দেখাইছিলো নেকি নে নাই দেখা এইটো তোমালোকৰ যদি দণ্ড চুম্বক আছে এটা নিজে প্ৰেক্টিকেল কৰি চাব পাৰা ঠিক আছে দণ্ড চুম্বক এডাল কি কৰিবা তোমালোকে হোৱাইট পেপাৰ এটাত ৰাখিবা বুজিছা না পেপাৰ এখনত ৰাখি কিনে তাত লোৰ গুৰি ছটিয়াই দিবাচোন আইৰন ফাইলিংছ বুজিছা নে এতিয়া লোৰ গুৰি যদি নাই এটা কাম কৰিব পাৰা এই যত হিল চিল থাকে হিলৰ তাতে তুমি মানে কি কৰিবা চুম্বকডাল অকমান হে কৰি দিবা যত বালি মাটি যত থাকে বালি মাটি থকা জায়গাত তুমি চুম্বকডাল ঘুৰাই আনিবা তো তাত বহুত লাগি ধৰিব সেইবিলাককো তোমালোকে ইউজ কৰিব পাৰিবা সেইবিলাকো লোহজাতীয় পদাৰ্থ বুজিছা তো এতিয়া দণ্ড চুম্বকডাল তুমি কি কৰিলা বগা পেপাৰখনৰ ওপৰত ৰাখিবা তাৰ চাৰিওফালে কি কৰিবা এইবিলাক ছটিয়াই দিবা তাৰপিছত অকমান লাহে লাহে কুবাই দিবাচোন কাগজখন তাৰপিছত কি হয় তোমাৰ বঢ়িয়াকে মানে কি হয় চুম্বকডাল ধৰা এইটো নৰ্থ সাউথটো হয়নে বঢ়িয়াকে সজ্জিত হয় তাৰ মানে লোৰ গুৰিবিলাক কিবা বঢ়িয়া এটা অৰ্ডাৰত মিলি যায় বুজি পাইছা নে বঢ়িয়াকে অৰ্ডাৰত মিলি যায় ইয়াত বেছি থাকিব ইয়াত বেছি থাকে বাৰু দুই মূৰত বুজি পাইছা নে তো এনেকুৱা কিছুমান বঢ়িয়া অৰ্ডাৰত কি হয় মানে সজ্জিত হয় তো এইবিলাককে আমি কি বুলি কওঁ চুম্বকীয় ৰেখা চুম্বকীয় বলৰেখা বুলি কয় ঠিক আছে তো এতিয়া আমি ইমান ডট ডটকে নাকো আমি লাইন টাইপত আঁকো অলপ বেছি সিজিলকে ইমান সিজিলকেও নাপাই বাৰু ইয়াত যিমান লাইন লাইনকে দিম বুজিছা নে তো এইটো চাবা এতিয়া চুম্বকীয় বলৰেখাটো প্ৰথম কথা বুজি পালা এতিয়া ইয়াৰ কিছুমান প্ৰপাৰ্টি আছে যে কি হয় মই এতিয়া হেনেকে লোৰগুৰি টাইপত নাকো এনেকে আঁকিম বুজি পাইছা নে লাইন লাইন টাইপ দিম এই যেটো এইবিলাকৰ নাম কি এই লাইন বিলাকৰ চুম্বকীয় বলৰেখা চুম্বকীয় বলৰেখা বিলাকে তোমাৰ কি হয় সদায় উত্তৰৰ পৰা ওলাই ঠিক আছে উত্তৰৰ পৰা যাই কিনে ক'ত সোমাই দক্ষিণত সোমাই তোমালোকৰ সমিলিতেটো আছিল যেতিয়া কাৰচিন দিবা সদায় উত্তৰৰ পৰা লৈ যাবা আৰু এইবিলাক প্ৰথম বন্ধ ৰেখা ইয়াৰ ভিতৰ ফালৰ লাইনডাল তুমি থাকা বুলি কল্পনা কৰাচোন এডাল বন্ধ বক্ৰ তাৰ মানে বুজিছা তো ইয়াৰ পৰা দুটা প্ৰপাৰ্টি ক'ব পাৰো প্ৰথমটো কি ক'ব পাৰো প্ৰথম কি ক'ব পাৰো বলৰেখাৰ ধৰ্ম কি ক'ব পাৰা দক্ষিণৰ পৰা কি কৰিছে সোমাইছে হয়নে ভিতৰত চোৱা ভিতৰত দক্ষিণৰ পৰা যাই নাছে জানো সোমাইছে উত্তৰেদি কি কৰিছে ওলাইছে তো ভিতৰত কি এনেকে লিখিবা যে চুম্বকৰ ভিতৰত বলৰেখাবোৰ আহি আছে নে গোটেইখিনি বলৰেখাবোৰ কি দক্ষিণৰ পৰা কি কৰে দক্ষিণৰ পৰা সোমায় আৰু কি হয় আৰু উত্তৰত কি কৰে ওলায় বুজি পাইছা সেকেন্ড পইণ্টটো কি লিখিব পাৰি চুম্বকৰ বাহিৰত কি হয় বলৰেখাবোৰ উত্তৰৰ পৰা ওলাই আৰু কি হয় দক্ষিণত সোমায় ঠিক আছে আৰু থাৰ্ডটো কি কলো আৰু এটা কৈছিলো যে এইবোৰ বন্ধ বক্ৰ পুৰা মানে কি হয় বক্ৰ মানে মনত আছে নে বন্ধ এইটো বক্ৰৰ বন্ধ নহল নেকি মানে মুঠতে বন্ধ ক্লোজ এইটো এটা বন্ধ বক্ৰ বুজিছে নে তাৰপিছত বৃত্তটো এটা বন্ধ বক্ৰ তো মুঠতে ক্লোজ হৈ আছে বন্ধ হৈ আছে মানে য'ৰ পৰা ষ্টাৰ্ট কৰিছা আৰু য'ত খতম হ'ব সেই দুটা মোৰ লগ লাগি আছে ধৰিব পাৰিছা তো বলৰেখাবোৰ বন্ধ বক্ৰ আৰু লাষ্ট পইণ্টটো হ'ল তোমাৰ বুকত থকা যে কি হয় দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে মনত ৰাখিবা এতিয়া পৰীক্ষাত কেতিয়া সোধে
দুডাল বলৰেখাই কেতিয়াও কিয় কটাকটি নকৰে সেইটোৱে সুধে কুৱেশ্যন গম পালো যে এই দুডালে কেতিয়াও কটাকটি নকৰে এতিয়া কিয় নকৰে প্ৰথম এইটো আগত লিখি দাও যে কিয় দুডাল চুম্বক বলৰেখাই কি কেতিয়াও কটাকটি নকৰে কেতিয়াও কটাকটি নকৰে হল তো এতিয়া বুজি লবা কটাকটি নকৰা ৰিজনটো বুজি লবা অলপ আগতে কম্পাছৰ কথা কৈছিলো ইয়াত কম্পাছ ৰাখি ৰাখি চাব দিছিলো মনত আছে তো সাপোজ এতিয়া বুজি লবা এইডাল কি আছিল ধৰা দণ্ড চুম্বক হয়নে এইডাল এডাল গৈছে আৰু এনেকে এডাল যোৱা বুলি ধৰিলো মই ঠিক আছে কাটি গৈছে তো এতিয়া এই কাটা জায়গাটোত যদি মই এটা কম্পাছ ৰাখো কম্পাছটোৱে এতিয়া চোৱা আমি আগতে ডিৰেকশনটো কেনেকে বনাইছিলো কম্পাছৰ সহায়তে বনাইছিলো এতিয়া এই বিন্দুটোত তুমি কম্পাছে কোনটো ডিৰেকশন দিব ইয়াত কম্পাছ ৰাখিলে কম্পাছটো নিডলডাল এনেকে থাকিব নে এনেকে থাকিব তো এটা বিন্দুত কম্পাছে দুটা ডিৰেকশন দিব পাৰিব নেকি বুজিছে নে ইয়াত যদি মই এটা কম্পাছ ৰাখো কম্পাছে ডিৰেকশনটো এনেকে দিব নে এনেকে দিব বুজিছে নে এডাল কম্পাছে তোমাৰ দুটা ডিৰেকশন দিব পাৰিব নেকি নোৱাৰে গতিকে কি হয় তাৰমানে আসলতে কটাকটি নকৰে সেই কাৰণে দিব নোৱাৰে বুজিছে নে অৰ্থাৎ কি কবা কন্ট্ৰাডিকশন বুলি যে কয় মেথছত যে কৰিছিলা তোমালোকে বিৰুদ্ধভাৱে ধৰা হল এই √3 অপৰিমেয় সংখ্যা মানে উল্টাটো ধৰি কিনে এনেকুৱা টাইপ বিৰুদ্ধভাৱে ধৰি এনেকুৱা টাইপত কৰিব লাগে ক'ব লাগে বুজিছে নে এনেকে লিখিবা দুডাল চুম্বক বলৰেখাই কটাকটি নকৰে কিয়নো যদিয়ে কটাকটি কৰিলেহেঁতেন তেন্তে এই কটাকটি কৰা বিন্দুটোত কি কম্পাছৰ শলাডালে দুটা দিশ নিৰ্দেশ কৰিব লাগিব যিটো অসম্ভৱ বুজিছে নে সেই কাৰণে হল বুজি পাইছা এতিয়া বলৰেখা কি লিখিবা যদি লাগে বলৰেখাটো লিখা যে বলৰেখা কি আছিল যে দণ্ড চুম্বক এডালৰ চাৰিওফালে যদি লোৰ গুৰি ছটিয়াই দিও লোৰ গুৰিবোৰ কিছুমান সজ্জাত পংক্তিবদ্ধ হয় ইয়াকে বলৰেখা বুলি বুজি পাইছা এতিয়া তো আৰু এটা চাবা ইয়াত আৰু এটা বস্তু লিখিব পাৰি দে এতিয়া মই যে কৈছিলো যে যদি তুমি লোৰ গুৰি চুম্বক এডালৰ চাৰিওফালে ছটিয়াই দিয়া সবতে সমান সমানভাৱে বিস্তাৰিত হ'বনে নহয় ক'ত বেছি থাকিব এই মেৰু দুটাত ইয়াত বেছি বেছিকে লাগি ধৰে বুজিছেনে সেই কথা তাৰ মানে কি তাত বলটো নিশ্চয় বেছি আছে এই বলটোকে আকৌ এটা ওয়াৰ্ড কয় দেই বল বুলি নকওঁ আৰু এতিয়া আমি কি বুলি কম প্ৰাবাল্য বুলি কয় বুজিছেনে প্ৰাবাল্য অধিক এই দুই মেৰুত চুম্বক ক্ষেত্ৰ প্ৰাবাল্য অধিক সেই বলটো তাৰ মানে বলটো বেছি বুজিছেনে সেই কাৰণে কি হয় তাত বেছিকে লো লাগি ধৰে লোৰ গুৰি যে চুম্বকৰ নেক্সট এতিয়া যিটো কৈছিলো এটো লিখিব পাৰিবা দুডাল চুম্বক বলৰেখাই কিয় কটাকটি নকৰে দুডাল বুজি পাইছা নেক্সট আহিল চুম্বক ক্ষেত্ৰ চুম্বক ক্ষেত্ৰটো বুজি পোৱা চুম্বক ক্ষেত্ৰ কি নহয় ম্যাগনেটিক ফিল্ড ম্যাগনেটিক ফিল্ড কি বস্তু এতিয়া চুম্বক ক্ষেত্ৰ তাৰ মানে তোমালোকে অলৰেডি জানাই এটো চুম্বক যদি মই ওচৰত আনো হয়তো আকৰ্ষণ কৰিব বিকৰ্ষণ কৰিব কিন্তু এটা ডিসটেন্সলৈ কাম কৰে লক্ষ্য কৰিছানে এটা নিৰ্দিষ্ট ৰেঞ্জ থাকে তাত সেইখিনি যদি মই চুম্বকডাল থাকো হি ফিল কৰিব এটা বল হয়তো আকৰ্ষণ টানি নিব হয়তো বিকৰ্ষণ কৰিব কিন্তু এটা নিৰ্দিষ্ট দূৰত্বৰ পিছত হি আৰু কাম নকৰে ধৰা চুম্বক এডাল ইয়াত আছে মই যদি ইয়াৰ পৰা লগাই দিও টানি আনিব নেকি
নানে বুজিছেনে তো এডাল চুম্বকে এটা নিৰ্দিষ্ট পৰিসৰতে কাম কৰিব পাৰে আৰু সেই ৰেঞ্জটোকে কি বুলি কয় চুম্বক ক্ষেত্ৰ মানে কি জাগা এৰিয়া গতিকে এটা এৰিয়ালৈহে চুম্বক এডালে কাম কৰিব পাৰে সেই এৰিয়াটোকে কি বুলি কয় চুম্বক ক্ষেত্ৰ বুলি কয় ঠিক আছে চুম্বকৰ যি অঞ্চলত চুম্বক ক্ষেত্ৰ বুলি হৈ গ'ল তো এতিয়া স্থায়ী চুম্বক শুনিলা স্থায়ী চুম্বক মানে কি যিয়ে চুম্বকত্বটো নেহেৰুৱায় তাৰমানে যেনেকৈ সেনেকৈ হৈ থাকে টাইমৰ লগত কথা নাই এতিয়া নেক্সট আহিব তোমাৰ বিদ্যুৎ চুম্বক তো তোমালোকে বিদ্যুৎ চেপ্টাৰত কি পালা যিটো বিদ্যুৎ চেপ্টাৰটোত এটা বস্তু পালা কি পালা যে বিদ্যুতৰ তাপীয় ক্ৰিয়া পালা তাপীয় ক্ৰিয়া কোনবিলাক আছিল যিবিলাক স্ত্ৰী ওভেন এইবিলাকত তোমাৰ কি হয় ইলেক্ট্ৰিচিটিৰ সহায়ত আমি কিছুমান কাম এপ্লিকেশন আছে ইয়াক ব্যৱহাৰ কৰিব পাৰো তাপীয় ক্ৰিয়া পালা তাৰ পিছত ৰাসায়নিক ক্ৰিয়া পাইছা ফাৰ্স্ট চেপ্টাৰটোত পাইছা ৰাসায়নিক ক্ৰিয়া কি কেমিক্যাল ইফেক্ট ৰাসায়নিক ক্ৰিয়া কি বস্তু এতিয়া বিদ্যুতৰ যেনেকে তোমাৰ ধৰা যেতিয়া পানীৰ মাজৰে তোমালোকে বিদ্যুৎ পঠাইছিলা কি হৈছিল তাত পানী হাইড্ৰোজেন আৰু অক্সিজেনলৈ ভাগ কৰি নগৈছিল যেন এটা কোৱেশ্চন আছিল যে হাইড্ৰোজেনৰ অনুপাত অক্সিজেনতকৈ কি দুগুণ কিয় এটা কোৱেশ্চন আছিল হয়নে তাৰ মানে পানীৰ মাজৰে যেতিয়া বিদ্যুৎ পঠাবা পানীয়ে কি কৰে পানীৰ অণুটো ভাঙি যায় বুজিছেনে তো হেতু বিদ্যুতৰ ক্ৰিয়া হেতু ৰাসায়নিক ক্ৰিয়া কেমিক্যাল ৰিঅ্যাকশন হৈছে তাত এটো হল ৰাসায়নিক ক্ৰিয়া তাপীয় ক্ৰিয়া মানে কি যেতিয়া বিদ্যুৎ যাব পৰিবাহীডাল গৰম হয় হেতু হল তাপীয় ক্ৰিয়া তো ইয়াত নতুন এটা পাম হেতু কি হল চুম্বকীয় ক্ৰিয়া এইটো চেপ্টাৰত এইটোৰ বিষয় পাম চুম্বকীয় ক্ৰিয়া তাৰ মানে যেতিয়া এইডাল ধৰা তারডালৰ মাজেৰে যেতিয়া কারেন্ট জাল গলে তোমাৰ কি হয় হি চুম্বকৰ নিচিনা আচৰণ কৰে তো 1900 শতিকাত তোমাৰ হান্স ক্ৰিশ্চিয়ান অৰষ্টেৰে তোমাৰ কি কৰিছিল মানে ভুলবশতে মানে এক্সিডেন্টলি এটা তোমাৰ মানে কি হয় ইলেক্ট্ৰোম্যাগনেটত ডিসকভাৰ কৰিছিল ইলেক্ট্ৰোম্যাগনেট কি এতিয়া তাৰ মানে যেতিয়া পৰিবাহী এডালৰ মাজেৰে কারেন্ট যাই থাকিব সাপোজ কারেন্ট এডাল পৰিবাহী মানে এটা বাৰু সুইচ দিব পাৰা তো সুইচটো ধৰা অন হৈ আছে হয়নে তো ইয়াৰ কাষত মানে যেতিয়া আমি কম্পাস আনো এটা কম্পাসটো কি বস্তু বুজি পা কম্পাস মানে কি সেইটো এটা দিগদৰ্শন যন্ত্ৰ সি নিজে এডাল কি ম্যাগনেট নহয় জানো কম্পাসৰ ভিতৰত যেডাল নিডল থাকে নিডলডাল কি এডাল ম্যাগনেট গতিকে তেও দেখা পাইছিল যে কি হয় যেতিয়া তোমাৰ পৰিবাহী মানে প্ৰবাহ যাই থকা তোমাৰ তার এডালৰ কাষত যেতিয়া তুমি কম্পাস আনিছিল কম্পাসনতে কি দেখা পাইছিল ডিফ্লেকশন দেখা পাইছিল ডিফ্লেকশন বুজি পাইছানে বিক্ষেপণ তো তাৰ মানে নরমালি কম্পাসটোৱে কেনেকে থাকে সদায় নর্থ সাউথ উত্তৰা দক্ষিণা কৈ থাকে হয়নে তো যেতিয়া তেও পৰিবাহী তারডালৰ ওচৰত লৈ গৈছিল কারেন্ট যাই থকা হয়নে তো তেতিয়া কি কৰিছিল ডিফ্লেকশন হৈছিল ইয়াৰ হয়নে এতিয়া চুম্বক এডাল ডিফ্লেকশন কেতিয়া হ'ব এতিয়া সাপোজ তোমাৰ তাত দুডাল চুম্বক আছে সরি এডাল চুম্বক আছে তো তাক তুমি লৰচৰ কৰিব ডিফ্লেকশন মানে কি এটা ধৰা নর্থ সাউথ আছিল তাক লৰচৰ কৰিব লাগে বেলেগ সাইডে মানে কি দিকটো বেলেগ সাইড কৰিব লাগে তো কেতিয়া কৰিব পাৰি হয়তো তুমি হাতেৰে কৰিব লাগিব নহলে আদাৰ অপচন কি আছে তোমাৰ যদি কাষত মই বেলেগ এডাল ম্যাগনেট লও বুজিছেনে মুঠতে হি এটা কি কৰিব লাগিব বল এটা ফিল কৰিব লাগিব হয়নে নহয় তো গতিকে ইয়াৰ ডিফ্লেকশন হৈছে মানে কি ভিতৰ মানে কি ইয়াক কোনোবা এটা বল দি আছে হয়নে সেই বলটো এতিয়া তুমি কাটাডাল ভিতৰতে থাকে তুমি হাতেদি তো নোৱাৰা ঘূৰাব হয়নে কম্পাসডাল যেনেকৈ থাকিলে তোমাৰ কি ডিৰেকশনটো একো চেঞ্জ নহয় কম্পাসটো লৰে থাকিলে বুজিছেনে গতিকে ইয়াৰ ভিতৰত যেটো চেঞ্জ হৈছে তুমি মানে কি হাতেদি পাৰা নাই তো মানে কোনে কৰিছিল তাৰপৰা তাৰ আইডিয়া আহিল যে কি মানে কি কি কেনেকে আইডিয়া আহিল যে নিশ্চয় তাৰ ওপৰত এটা বল লাগি আছে সেই বলটো কোনে দিছে নিশ্চয় এই পৰিবাহী তারডালে বুজিছেনে নিশ্চয় পৰিবাহী তারডালত কি হৈছে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় চুম্বকক কি কৰিব পাৰে ৰিপিল বা এট্ৰেক্ট হয়নে নহয় গতিকে নিশ্চয় ইয়াৰ ওপৰত এটা বল লাগিছে আৰু সেই বলটো কৰ পৰা আহিছে এই পৰিবাহী তারডালৰ পৰা আহিছে বুজিছেনে তো হেনেকে এক্সিডেন্টলি তোমাৰ কি হয় বিদ্যুৎ চুম্বকৰ ডিসকভাৰ হয়
ঠিক আছে আৰু কোনে কৰিছিল ৰান্স ক্ৰিশ্চিয়ান অৰষ্টেড ঠিক আছে সেইকাৰণে তাৰ সন্মানৰ মানে তেখেতৰ সন্মানৰ অৰ্থে কি কৰে মানে যেটো প্ৰাবল্যৰ এককটো কি কৰে অৰষ্টেড ৰাখা হয় ঠিক আছে চুম্বকৰ প্ৰাবল্যৰ এককটো এতিয়া নেক্সট চাবা এতিয়া বিদ্যুৎ চুম্বক তোমালোকে ঘৰতো বনাই ল'ব পাৰি কেনেকে পাৰি এতিয়া চাবা সাপোজ মানে এটা কাম কৰিবা তাৰ কাৰণে তোমালোকে এটা গজাল ল'বা হয়নে গজাল লৈ কি কৰিবা তাত কপাৰৰ তার ইনসুলেটেড তার হ'ব লাগিব দে অন্তৰিত তার ইনসুলেটেড মানে বুজি পাইছানে তাৰ মানে কপাৰৰ যিবিলাক ওয়্যাৰ বিলাক কিনিবা তোমালোকে আসলতে ওপৰত এটা কি থাকে লেয়াৰ থাকে আমি গম নাপাও কাৰণ কালাৰটো কপাৰৰ নিচিনাই দিয়ে ব্ৰাউন কালাৰৰ চাবাচোন কেতিয়াবা পুৰি দিলে কিনি আনাটো চাবা কিনি আনাটো যেতিয়া পুৰি দিবা এটা মানে কি হয় এই যিখিনি পুৰিবা সেইখিনি অলপ মানে কি হয় কালাৰটো কম ফেডেড হয় আনে না সেইখিনি অলপ কালাৰ কপাৰৰ কালাৰ বাকিখিনি বেছি ব্ৰাউন অলপ তাৰমানে ইনসুলেশনটো গুচি যায় পুৰি দিলে তো মুঠতে ইনসুলেশন থাকা তার হব লাগিব তো কপাৰৰ তার এনেকে ধৰা গজালা তাত মেৰাই ললা তাৰপিছত কি কৰিলা তাক বেটাৰী লগত কানেক্ট কৰি দিলা হল তো এতিয়া বেটাৰীৰ প্লাস মাইনাস হয় না বেটাৰী লগত কানেক্ট কৰি দিয়াৰ লগে লগে কি কৰি অলপ আগতে কি কলো নিশ্চয় যেতিয়া কারেন্ট যাব কি কৰে ম্যাগনেটৰ নিচিনা কাম কৰে তো গজালটো যেটো লাগি আছে গজালটোৱে কি কৰিব ম্যাগনেটৰ নিচিনা কাম কৰিব গতিকে ইয়াৰ কাষত যদি মই কিছুমান পিন ধৰিও কি হ'ব পিন বিলাকক কি তুমি ডাঙি লৈ যাব পাৰি এনেকে এট্ৰাক্ট কৰিব বুজি পাইছানে তো এইটো লাষ্ট এক্সাম্পল এটা দিছিলো মই হয়নে থৰৰ যেটো হাতুৰি এমাৰ হয়নে নহয় তো কেতিয়াবা তোমালোকে ইউটিউবত দেখিছা কিছুমানে ডাঙিব পাৰে কিছুমানে নোৱাৰে এই চ্যালেঞ্জ কিছুমান ৰাখে নহয় হয়নে কিয় পাৰে ইলেক্ট্ৰমেগনেট তাৰ মানে যেটো তোমাৰ স্থায়ী চুম্বক হেতুটো ইমান পাৱাৰফুল নাথাকে হয়নে নহয় কিছুমান থাকে bare নিউডিয়াম কিবা কিবি তথাপিও স্থায়ী চুম্বক বিলাকৰ পাৱাৰটো কি থাকে কম থাকে যেটো ইলেক্ট্ৰমেগনেট এইবিলাকৰ পাৱাৰটো কি কৰিব পাৰে কম বেছি কৰিব পাৰে বহুত ষ্ট্ৰং বনাব পাৰি ইলেক্ট্ৰমেগনেট এমআরআই মেচিন বিলাক দেখিছা তাৰ কাষত তোমাৰ লোহাৰ বস্তু লৈ যাব মানা কৰে হয়নে এমআরআই মেচিনটো এটা কি ইলেক্ট্ৰমেগনেট হয়নে তো এতিয়া বুজি লবা তাৰ মানে কি হয় তাতো তোমাৰ এনেকুৱা আৰিত এতিয়া চোৱা আৰু এটা কথা এইটোতো ইলেক্ট্ৰমেগনেটৰ নিচিনা কাম কৰিলে যদি মই সুইচটো অফ কৰি দিও তেতিয়া ইলেক্ট্ৰমেগনেটৰ নিচিনা কাম কৰিবনে আকৌ আলপিন বিলাক কি কৰিব সৰি পৰিব নৰমেলৰ নিচিনা হৈ যাব বুজিছানে তো তোমাৰ যেটো থৰৰ হেমাৰটো হেনেকুৱা কাম কৰে যেতিয়া তাৰ মাজৰে কি কৰিব ইলেক্ট্ৰিসিটি যাব হি কি নিচিনা কাম কৰিব ম্যাগনেটৰ নিচিনা কাৰণে তুমি ভাঙিব নোৱাৰা হয়নে আৰু যেটো তোমাৰ দেখাই থাকে কি কৰে কবা এটো তাৰ সুইচ লগা থাকে অফ কৰি দিয়ে হি এখন হাতেৰি ভাঙিব পাৰে বুজিছানে তো হেতু ট্ৰিক বেলেগ একো না এতিয়া নেক্সট বুজি লবা তো এনে চুম্বকৰ দিশ লাষ্ট টাইম কৈছিলো চুম্বকৰ দিশ কি আছিল উত্তৰৰ পৰা দক্ষিণলৈ হয়নে সাপোজ এইটো এন এইটো এস তাৰ মানে কি হ'ব উত্তৰৰ পৰা যাব বলৰেখা বিলাক আৰু দক্ষিণত সোমাব হয় তো সেই বস্তুটো মনত ৰাখিবা উত্তৰৰ পৰা ওলাব দক্ষিণত সোমাব হল কিছুমান এনেকে আঁকি দিবা আৰু সৰি ঠিক আছে এতিয়া তোমাৰ কথা হল এই পৰিবাহীডালৰ এনেকে উত্তৰ দক্ষিণ ওলাব পাৰিবানে সাপোজ এইডাল পৰিবাহী হয়নে সুইচটো বাৰবাৰ আঁকি নিদিলে হ'ব মই যাই থাকাটোৱে বুজাম ঠিক আছে সাপোজ কারেন্টটো এনেকে যায় আছে হয়নে তোমালোকে ইয়াত যেনেকৈ চুম্বক ক্ষেত্ৰৰ দিকটো ওলাব পাৰিছা ইয়াত ওলাব পাৰিবানে তো তাৰ কাৰণে এটা ৰুলৰ প্ৰয়োজন হ'ব সেইটো কি মেক্সৱেলৰ সহতীয়া নীতি বা ডাইৰেক্ট সহতীয়া নীতি বুলি আছে তোমালোকৰ কিতাপত কেতিয়াবা মেক্সৱেলৰ সহতীয়া নীতি বুলি কয় তো সহতীয়া নীতিটো কি আছিল যদি পৰিবাহী এডাল মই কি কৰো মানে এনেকে হাতেৰে ধৰি থাকিলা প্ৰবাহৰ দিশত বুঢ়া আঙুলটো ৰাখিবা আৰু বাকি কাৰ্ল কৰিবা হয়নে নহয় তো কি কৰিবা প্ৰবাহৰ দিশত তুমি বুঢ়া আঙুলটো ৰাখিলা তাৰপিছত আঙুলিবিলাক ভাঁজ কৰিলা মুঠা মাৰি থকা বুলি কল্পনা কৰিলা যদি তোমাৰ বুঢ়া আঙুলিয়ে কি বুজায় প্ৰবাহৰ দিশ বুজায় তেন্তে বাকি যিবিলাক ভাঁজ খোৱা আঙুলি সেইবিলাকে কি বুজায় চুম্বক ক্ষেত্ৰৰ দিশ বুজায় মনত থাকিব এটো কোনে ওলাইছিল মেক্সৱেলে সেইকাৰণে মেক্সৱেলৰ সহতীয়া নীতি বুলি কয় মনত থাকিব কি কলো পৰিবাহী এডাল প্ৰবাহযুক্ত হ'ব লাগিব কাৰেন্ট নগলে ডিৰেকশন ওলাব নোৱাৰা কাৰণ কাৰেন্ট গলে ম্যাগনেটিক ফিল্ড ক্ৰিয়েট কৰে হয়নে তো প্ৰবাহযুক্ত পৰিবাহী এডাল হাতেৰে ধৰি থকা বুলি কল্পনা কৰিবা আচলতে ধৰিলে চলি দিলি থিয়া দিবা আৰু মানটো ধৰিবা পাৰিবা কিন্তু আৰু ডিৰেকশন ওলাকে তুমি নাথাকিবা বুজিছানে
তো এইটো এটা কল্পনাহে কৰিব দিছে সাপোজ কারেন্ট হেনেকে গৈছে তো তুমি এটা কি কল্পনা কৰিলা তো কল্পনা কৰিলে কি হ'ব বুঢ়া আঙুলিটো যিফালে ভাঁজ খায় এইটো কি প্ৰবাহৰ দিশ আৰু বাকি ভাঁজ খোৱা আঙুলিবোৰ চুম্বক ক্ষেত্ৰৰ দিশ তো ইয়াতো এনেকে ডিৰেকশন ওলাব পাৰি চোৱা প্ৰবাহ কোনফালে গৈছে প্ৰথম এটা এনেকে সাৰ্কেল এটা আঁকি লোৱাচোন এইখিনি জায়গাত হয়নে এতিয়া চোৱা প্ৰবাহটো কোনফালে গৈছে আঙুলিবিলাক কেনেকে ভাঁজ খাইছে এনেকে সোমা নাই জানো তো কাৰ্চিনটো এনেকে হ'ব ধৰিব পাৰিছানে হয়নে এনেকে যাই কিনে এনেকে নাইছে জানো তো ইফালে এটা চোৱা ইফালেও চোৱা কি হৈছে বুজিছানে এনেকে নাইছে জানো এনেকে আহি কিনে উল্টা হল নেকি বাৰু ঠিকে আছিল নে ওপৰত চোৱা ওপৰত কোৱা এতিয়া প্ৰবাহটো কি হৈছে এনেকুৱা হৈছে নে ধৰিব পাৰিছানে এই গোটেই কেইটাতে চোৱা তুমি গোটেই কেইটাতে কি হৈছে চোৱাচোন ধৰিব পৰা নাই নেকি ওকে আৰু এবাৰ দেখা দিছো এইখিনি চোৱা হা হা প্ৰবাহটোৰ লগতে প্ৰবাহৰ ডিৰেকশনটো চাবা প্ৰবাহটো এইটো হল প্ৰবাহৰ ডিৰেকশন মই মানে কি কাৰ্চিনেদি দেখাইছো এইডাল কাৰ্চিন লাগিব সেই কাৰ্চিনডাল যিফালে আছে তুমি আঙুলটো হেনেকে মিলাই ল'বা সাপোজ এনেকে মিলাইছা তো আঙুলি কেইটা কোনফালে গৈছে ভিতৰ ফালে দি কাৰ্ল নহৈছে জানো তো ইবাৰ চোৱা এনেকে গৈছে নে আঙুলি কেইটা হয়নে ভিতৰ ফালে গৈছে এনেকে ঘুৰিছে তাৰপিছত এনেকুৱা এবাৰ প্ৰবাহটো তলফালে গৈছে তো কাৰ্লটো এনেকে কৰা এনেকে যাই কিনে ঘুৰি নাইছে জানো ধৰিব পাৰিছা তো এতিয়া ইয়াৰ এতিয়া নৰ্থ সাউথ কেনেকে ওলাবা অলপ আগতে মই ডিৰেকশনটো দিছিলো চোৱা চুম্বক ক্ষেত্ৰবিলাক বলৰেখাবিলাক সদায় কোনফালৰ পৰা ওলায় উত্তৰৰ পৰা ওলাই দক্ষিণত সোমায় ইয়াত অলপ অবজাৰ্ভ কৰাচোন তোমালোকে কি হৈছে বাহিৰত চোৱা বাহিৰত লক্ষ্য কৰিলে গম পাবা এইটো ওলাইছে দেখিছানে আকৌ কি কৈছে ভিতৰত দেখি সোমাই গৈছে ধৰিব পাৰিছা এনেকে বাহিৰত ওলাই আহিছে ভিতৰত সোমাই গৈছে এইটোও চোৱা এই এনেকে ওলাই যাব বাহিৰৰ ফালে ওলাই যাব আৰু ভিতৰত এইফাল দি কি হ'ব আকৌ সোমাব ইয়াতো চোৱা বাহিৰত দেখি ইয়াৰ পৰা ওলাই গৈছে আৰু এইফালে ভিতৰৰ ফালে সোমাই আছে তো যিফালৰ পৰা ওলাই যায় সেইটো সাইড কি হয় উত্তৰ তো বাহিৰৰ পৰা ওলাই গৈছে বাহিৰত দেখি কি থাকিব নৰ্থৰ নিচিনা কাম কৰিব ধৰিব পাৰিছা আৰু ভিতৰত দেখি কি হ'ব এতিয়া গতিকে সাউথ ধৰিব পাৰিছা তো এতিয়া শৰ্ট ট্ৰিক এটা ইউজ কৰিবা যদি প্ৰবাহটো ক্লকৱাইজ যায় ঘড়ীৰ কটাৰ দিশত তেতিয়াহলে ভিতৰত সাউথ থাকিব চোৱা ইয়াত ক্লকৱাইজ গৈছে নে প্ৰবাহটো ঘড়ীৰ কটাৰ দিশত ঘড়ীটো কাটাডাল এনেকে নাযায় জানো তো ইয়াতো চোৱা ঘড়ীৰ কটাৰ দিশত গৈছে নে প্ৰবাহটো ঘড়ীৰ কাটাৰ দিশত থকাৰ লগে লগে ভিতৰত কি হৈছে বুজিছানে তো যদি ক্লকৱাইজ হয় ক্লকৱাইজ হলে কি হ'ব তোমাৰ সাউথ পোল হয় নে নহয় এই তোমালোকে এসসি কাষ্ট সিডিল কাষ্ট মনত ৰাখিবা বুজিছা সিডিল কাষ্ট ঠিক আছে এস মানে কি সাউথ সি মানে কি ক্লকৱাইজ যদি ক্লকৱাইজ গৈছে তেতিয়াহলে কি হ'ব সাউথ হ'ব ভিতৰতটো কৈছো দে এটা মনত ৰাখিলে বাহিৰতটো এনে গম পাই যাবা ঠিক আছে পাৰিবা কিবা ডাউট আছে এইখিনি তাৰমানে চোৱা ওপৰৰ পৰা এইফালে ওলাই নগৈছে জানো বাহিৰৰ ফালে ওলাই যায় কিনে ভিতৰৰ ফালে সোমাইছে গোটেই কেইটাতে একে হৈছে চোৱা ওলাই যায় কিনে আকৌ ভিতৰত সোমাইছে আকৌ কৈ ওলাই যায় কিনে আকৌ কি কৰিছে ভিতৰত সোমাইছে তো জোৰ ফালৰ যিফালৰ পৰা ওলাই যায় সেইটো কি কোনটো সাইড নৰ্থৰ পৰা সদায় ওলাই যায় সাউথত সোমায় গতিকে এইফালৰ পৰা ওলাই গৈছে মানে এইফালে কি থাকিব নৰ্থ থাকিব আৰু যিফালে সোমাই গৈছে অৰ্থাৎ ভিতৰত সোমাইছে মানে ভিতৰত দেখি কি থাকিব প্ৰত্যেকটোতে চোৱা ভিতৰত সোমাইছে হয়নে গতিকে কি হ'ব য'ত সোমাই সেইটো সাউথ হয় গতিকে ভিতৰত দেখি মানে কি দক্ষিণ মেৰুৰ নিচিনা কাম কৰিব আৰু বাহিৰৰ ফালে উত্তৰ মেৰুৰ নিচিনা কাম কৰিব তো এনেকে তোমাৰ ডিৰেকশন ওলাব পাৰি বুজি পাইছা এতিয়া তোমাৰ যিখন কিতাপ তোমালোকৰ বুজিছানে এনচিইআৰটি যিখন কিতাপ ইয়াত নৰ্থ পোল আৰু সাউথ পোল ওলোৱাৰ মানে লিখা নাহে তোমাৰ সিম্পলি আহে বলৰেখাবোৰৰ দিশ মানে কাৰ্চিন বিলাক দিব লাগে শুদ্ধকে ইয়াত কোনফালে নৰ্থ কোনফালে সাউথ কিমান নুসুধে কোৱেশ্চন জাস্ট সুধে বলৰেখাবোৰ আঁকি দেখুৱা বুজিছানে এতিয়া চাবা এতিয়া পোন পৰিবা এডাল যদি হয় সাপোজ এখন মই কি কৰিলো পেপাৰ ললো হল তো এবাৰ কি কৰিলো এইফাল দি তার এডাল পৰিবা এডাল কি কৰিলো
এডাল পৰিবাহী হয়নে পৰিবাহী এডাল সোমাই দিলো হল তাৰপিছত এতিয়া ইয়াত ডিৰেকশন ওলাব পাৰিবানে কাগজ এখন ফ্লেট মানে ফ্লেট আছে আকৌ হয়নে নহয় তাত ফুটাই কিনে মই এডাল তাৰ কি কৰিছো সোমাই দিছো তো ওপৰত দেখি এইখিনি দেখা পাই আছা বাকিখিনি তলৰ ফালে আছে তো এতিয়া ইয়াক মই কাৰেণ্টৰ লগত লগ লগালো বাৰু প্লাস মাইনাস এটা কাম কৰো দে আঙুলটো তল সাইডে দিবা দিগদাৰ হ'ব গতিকে মই এটা কাম কৰো প্লাস ডাল তল ফালে লও মাইনাস ডাল উপৰ ফালে লও কাৰণ প্ৰবাহটো সদায় কি পজিটিভ টু নেগেটিভ টাৰ্মিনেল আছে ডিৰেকশন হৈ কাৰণে মই কি কৈছো যাতে প্ৰবাহটো আঙুলটো লোৱাত বুৰা উপৰ ফালে লোৱা ইজি হয় সেইকাৰণে উপৰ ফালে লৈছো প্ৰবাহটো ঠিক আছে প্ৰবাহটো এনেকে নাহিব জানো উপৰ ফালে গুচি যাব তো এতিয়া ইয়াত চুম্বক ক্ষেত্ৰ দেখুৱাব লাগে তো ইয়াত এটা পইণ্ট মই কি কৰিলো কনসিডাৰ কৰিলো এটা পইণ্ট আছে কাগজখনৰ এটা পইণ্ট আছে সেই পইণ্টটো তুমি মুঠা মাৰি থকা বুলি কল্পনা কৰা তো প্ৰবাহ কোন ফালে গৈছে প্ৰবাহৰ ডিৰেকশনটো কোন ফালে উপৰ ফালে হল তো এতিয়া তুমি কি কৰিলা উপৰ ফালে বুঢ়া আঙুলি কৰি কাৰ্ল কৰিলে কি দেব আঙুলি বিলাক কোন ফালে ভাঁজ গৈছে ভিতৰেদি সোমাই বাহিৰেদি ওলাই নাইছে জানো এনেকে বাহিৰেদি ওলাইছে ভিতৰেদি সোমাই গৈছে বাহিৰেদি ওলাইছে তো এনেকুৱা এটা সাৰ্কেল পাবা হয়নে সাৰ্কেল বিলাক মানে কি এটা চোৱা ইয়াত বলৰেখা এটাল আছিল নেকি যেতিয়া মই নৰ্থ সাউথ থাকিছো বহুত বলৰেখা থাকে হয়নে নহয় বলৰেখা বহুত থাকে হয়নে নহয় বহুত থাকিব গতিকে ইয়াতো কি হ'ব কিছুমান ঐককেন্দ্ৰিক বৃত্ত টাইপ গঠন হ'ব ঐককেন্দ্ৰিক বৃত্তটো বুজি পোৱা ঐককেন্দ্ৰিক বৃত্ত বুজি নোপোৱা যাৰ সেন্টাৰ এটা কেন্দ্ৰ এটা ঠিক আছে তো ইয়াতো কেন্দ্ৰ কোনটো বুজাব যত ফুটাটো আছে তাৰ এটা পইণ্ট কনসিডাৰ কৰিছিলো সেই পইণ্টটো হ'ব কি কেন্দ্ৰ আৰু বাকি বৃত্ত এতিয়া বৃত্তবিলাক তুমি ডাইৰেক্ট মানে কি অলপ ওভেল টাইপ হৈছে হয়নে তো এতিয়া চোৱা কিন্তু বৃত্ত পুৰা বৃত্তাকাৰ দেই মোৰ আগতে এনেকুৱা আছে তো এতিয়া বুজি লবা এতিয়া মেইন এইখিনিতো আৰু কিবা চাব লগা হৈছে নেকি বৃত্তকেইটা আগতে আসল বস্তু কাৰচিন দিয়াটোৱে এতিয়া কাৰচিন কেনেকে দিবা এতিয়া ডাইৰেক্ট আহিব লেফট মানে কি ৰাইট হ্যান্ড থাম্ব ৰুল ঠিক আছে এতিয়া চোৱা কি কৰিলা উপৰ ফালে বুঢ়া আঙুলি কৰিলা কাৰ্ল কৰিলা কেনেকে হ'ব পইণ্ট ধৰিব পাৰিছানে কাৰচিনডাল ঠিকে আছে ঠিকে নাই হয়নে কাৰণ এনেকে গৈছে ইফালে গৈছে গতিকে কাৰচিনটো কি এনেকুৱা হ'ব এনেকে আহিব সবে ডিৰেকশন ঠিক আছে তো এনেকে ধৰিব পাৰিছা তো এনেকে কাৰচিনৰ ডিৰেকশন আঁকিব পাৰিবা তো এক্সামত আহে মানে কি পোন পৰিবাহীৰ কেউকাষৰ চুম্বক ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ আঁকা আহে তো এইটো ছবি আঁকিলে হ'ব পৰিবাহী বুলি ক'লে পোন পৰিবাহী ঠিক আছে মানে সিধা তারাডাল এতিয়া নেক্সট শুনিবা বৃত্তাকাৰ পৰিবাহী মানে এই এতিয়া আগতে পোন পৰিবাহী আছিল তাক যদি মই খাৰুৰ নিচিনা বেন কৰি দিওঁ খাৰু টাইপৰ পাবা তো খাৰুডালৰ নিচিনা যদি বস্তু দি মই কি কৰো একচুয়ালি তামৰ তার ঠিক আছে খাৰুৰ নিচিনা বনাই ললো এডাল তামৰ তাৰ মাজেদি যদি মই ইলেক্ট্ৰিচিটি পাছ কৰো তেতিয়াহলে বলৰেখাবিলাক কেনেকে দিবা তোমালোকে তো এইটো হল আগৰ নিচিনা পেপাৰত এবাৰ কি কৰিছো ফুটা কৰিছো দুটা ফুটা কৰিব লাগিব হা ধৰবা পারছা বাকি কি কৰিবা কাগজ এখন ফুটাইছা ফুটাই কিনে ভিতৰ মানে খাৰু পাতা আধা উপৰ ফালে আছে মানে এনেকুৱা টাইপ অৰ্ধবৃত্ত তাৰ মানে এইটোতো কাগজখন তোমাৰ ফ্লেট সাৰফেস হয় নে নহয় তো এতিয়া কি কৰিছা দুটা ফুটা কৰিছা তো কি কৰিছা খাৰু দুটা খাৰু আধা ফাল ওপৰত আছে আধা ফাল তলত আছে তাৰ মানে কুণ্ডলীটোৰ বুজিছা এতিয়া তাৰ মানে তারডাল নি কিনে লাষ্টত বেটারি লাইট কানেক্ট কৰি দিলো হল ঠিক আছে
তো এতিয়া কি কৰিম ইয়াক কাৰেণ্ট পাছ কৰিলো প্ৰবাহ হয়নে আৰু ইফালে প্ৰবাহ হল তো শুনিবা এতিয়া ইয়াত দুটা পইণ্ট কনসিডাৰ কৰিব লাগিব তো প্ৰথম পইণ্টটো চোৱা প্ৰবাহ কোনফালে গৈছে আৰু নেক্সট পইণ্টটো চোৱা প্ৰবাহটো কোনফালে আহিছে বুজিছে নে গতিকে ইয়াত বেলেগ হ'ব তো প্ৰথম ইয়াত আকো কেইটামান ঐককেন্দ্ৰিক বৃত্ত আঁকা আগৰ নিচিনা হল এইফালে ধৰা কেইটামান আঁকিলা এতিয়া ডিৰেকশ্যন লোৱা এতিয়া চাবা প্ৰথম ওপৰত দেখি যোৱাৰ ক্ষেত্ৰত চোৱা আগৰ নিচিনা কাৰ ল'ব কি হ'ব ভিতৰ সাইডে দি যাব ধৰিব পাৰিছা এতিয়া তলফালে আবিলাক কেনেকৈ হ'ব কাৰ সেইফালে যাব এনেকে যায় এনেকে আহিব হয়নে দেখিছা এনেকে যায় কিনে এনেকে আহিছে গটিকে কেনেকৈ হ'ব ধৰিব পাৰিছা নেক্সট বুজি লবা এনেকে যেতিয়া আঁকি থাকিম তোমাৰ কি হ'ব যেটো একদম সৌ মাজত পৰিব বলৰেখাডাল কি হ'ব পুৰা সিধা হ'ব কি কলো মাজৰডাল তোমাৰ কি হ'ব পুৰা দুফালৰ পৰা যেতিয়া তোমাৰ প্ৰাবল্যটো একে থাকিব তো মাজত মানে কি হয় যেটো বলৰেখাডাল পুৰা কি হ'ব সিধা হ'ব ধৰিব পাৰিছা মাজৰ বলৰেখাডাল পুৰা সিধা হ'ব প্ৰাবল্য একে থাকে দুফালৰ পৰা এতিয়া গতিকে বুজি লবা প্ৰাবল্য কিয় একে থাকে ধৰিব পাৰিছা প্ৰবাহ একে না প্ৰবাহ একে হলে তাৰ বলটো একে হ'ব প্ৰাবল্যটো একে থাকিব বুজিছানে গতিকে এতিয়া বুজি লোৱা এতিয়া এইডালৰ ডিৰেকশ্যন কেনেকৈ দিবা চোৱা প্ৰত্যেকটোতে চোৱা ইয়াতো চোৱা এনেকে যায় আছে নে গতিকে ইয়াৰ ডিৰেকশ্যনটো কি হ'ব ওপৰ ফালে হ'ব ধৰিব পাৰিছা এটা নৰ্থ সাউথ ক'ব পাৰিবা নৰ্থ কোন ফালে হ'ব কোৱাচোন কোন ফালে গৈছে এইফালদি কি হৈছে এইফালদি ওলাইছে নে সোমাইছে কোড সোমাইছে এনেকে সোমাইছে এইফালদি ওলাব হয়নে এইফালদি ধৰা আহি কিনে এইফালদি সোমাইছে গতিকে যিফালদি সোমাই এইটো কি হয় আৰু যিফালে ওলাই ধৰিব পাৰিছা তেনেকে ডিৰেকশ্যন লিখিব পাৰিবা প্ৰয়োজন নাই কিন্তু হল তো এইটো হল কি বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে চুম্বকীয় বলৰেখাৰ দিশ একেই দেই এইটো চুম্বক ক্ষেত্ৰ বুলি কতে বলৰেখাৰ কথা কৈছো দেই মই অলপ চুম্বক ক্ষেত্ৰ বুলি লিখা গৈছে চুম্বক বলৰেখা ঠিক আছে এইটো বলৰেখা নেক্সট শুনিবা এটা কোৱেশ্চন আছে কি আনুভূমিক শক্তি বাঢ়ি এইটো 13.1 শুনিবা তো এইডাল তোমাৰ কি আনুভূমিক তার তো প্ৰবাহটো কি কৈছে পূবৰ পৰা পশ্চিমলৈ গৈছে পূব পশ্চিম তো জানা পূব পশ্চিম তাৰ পিছত উত্তৰ দক্ষিণ এতিয়া শুনিবা প্ৰবাহটো কোনফালে গৈছে এইফালে গৈছে এতিয়া তোমাক সুধিছে চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব তো প্ৰথম কথা বৃত্ত এটা আঁকা কোৱাচোন প্ৰবাহৰ দিশ কি হ'ব কৌশিকে সেইফালৰ পৰা চাইছে মই যেতিয়া কাৰ্ল কৰিম মোৰ হাতখন কোনফালে কাৰ্ল হৈছে ক্লকৱাইজ নে এন্টি ক্লকৱাইজ এনেকে ঘূৰিছে ক্লকৱাইজ আৰু মোৰ ফালৰ পৰা এনেকে ঘূৰিছে মোৰ মতে কি হ'ব এন্টি ক্লকৱাইজ মোৰ হাতখন চোৱা কৌশিকে চোৱা উঠিয়া তুমি কোৱা কেনেকুৱাকে ঘূৰিছে কোৱা টাৰ্ণ কেনেকুৱা হৈছে ক্লকৱাইজ ঘূৰিও খেদালাক ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ নাজানে ভগৱান মোৰ ইফালে তেতিয়াহ'লে একবাৰ ভালকে যাবা এনেকে গৈছে ঘূৰি কাটা এনেকে যায় নে এনেকে এজন আহা পৰিস্মিতা প্লিজ কাম অন দ্য ষ্টেজ তো দুজন ষ্টুডেন্ট ঠিক আছে তুমি এটা
আৰু এজন কৌশিক থাকা এটো তুমি বারবার ফোকাস থাকা আৰু এজন আমনিছা এতিয়া ঠিক আছে শুনিবা তো ইয়াত চোৱা প্ৰবাহটো কোন ফালৰ পৰা আহিছে পূবৰ পৰা এই ডিৰেকশনটো চোৱা পূবৰ পৰা পশ্চিমলৈ আছে তো তাইৰ কাৰণে মোৰ হাতৰ যিটো ঘূৰ্ণনটো চাবা তুমি কোৱা মোৰ আঙুলি বিলাক কেনেকৈ ঘূৰিছে এতিয়া ক্লকৱাইজ নে এন্টি ক্লকৱাইজ এন্টি ক্লকৱাইজ ক্লকৱাইজ নহয় জানো তোমাৰ কাৰণে ধৰিব পাৰিছা এতিয়া ঠিক আছে মুঠতে এটা কাম কৰিবা ইমান ভাবিব নালাগে দুয়োফালে চাই এটা ফাল জানিলে হ'ল এটা ফাল আইডিয়া উল্টাটো কৈ দিলে হ'ল এটা চাই যদি ক্লকৱাইজ হয় এটা চাই এন্টি ক্লকৱাইজ হ'ব মানে দুটা চাইছে মাথা গৰম কৰি ৰাখিব নালাগে এটা চাই কিনে পাই যাবা ঠিক আছে তো গতিকে কি ক'ব পাৰি পূবৰ ফালৰ পৰা চোৱা মানুহজনৰ কাৰণে মোৰ আঙুলিবিলাক কি হ'ব ক্লকৱাইজ হ'ব আৰু পশ্চিমৰ পৰা চালে কি হ'ব ঠিক আছে গতিকে আনসাৰটো কি দিবা পশ্চিমৰ এটা বিন্দুৰ পৰা ইয়াক চালে কি হ'ব মানে কি ঘড়ীৰ কাঁটা বিপৰীত দিশত হ'ব আৰু পূবৰ পৰা চালে কি হ'ব ঘড়ীৰ কাঁটাৰ দিশত হ'ব চুম্বক ক্ষেত্ৰৰ দিশ ধৰিব পাৰিছা গতিকে লিখিবা যে চুম্বক ক্ষেত্ৰৰ দিশ পূবৰ পৰা চালে কি হ'ব ঘড়ীৰ কাঁটাৰ দিশত আৰু এইটো কি হ'ব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঠিক আছে তো এইখিনি বস্তু বুজিব লগা ইম্পৰ্টেন্ট